মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তেতিয়াহ'লে আহাচোন আমি ফকৰা যোজনাকেইটা ভাৱ সম্প্ৰসাৰণ কেনেদৰে কৰোঁ। কুকুৰৰ নেজ দীঘল হয়, নিজে পাৰি বহিব। আমি জানো কুকুৰক মানুহে অস্পৃশ্য জীৱ বুলি গণ্য কৰে। এতিয়া অৱশ্যে মানুহে ঘৰে ভিতৰে কুকুৰ ৰখা হৈছে, কিন্তু কুকুৰ বাহিৰতে থাকে সাধাৰণতে। আৰু তাৰ নেজ যদি দীঘল হয়, তেতিয়াহ'লে সি নিজেহে পাৰি বহিব পাৰে। তাতে আনক বহিবলৈ নিদিয়ে বা আনে বহিবলৈ নাযায়, কাৰণ কুকুৰ বৰ হিংসুক হয়। গতিকে আনে বহিবলৈ গ'লেও নিদিয়ে। অৰ্থাৎ কুকুৰৰ নেজ দীঘল হোৱাৰ পৰা কাৰোৰে একো উপকাৰ নহয়। সেইদৰে অসৎ লোকেও অসৎ উপায়েৰে নানা ধৰণে কি কৰে, ধন ঘটে। অসৎ উপায়েৰে ঘটা ধন অসৎ কামতেই খৰচ হয়, তাৰ পৰা আনৰ কাৰো উপকাৰ নহয়। সেইদৰে কৃপণে চাই থাকিবৰ কাৰণে কি কৰে, ধন ঘটে। সেই ধন তেওঁ জমা কৰি ৰাখে আৰু যিমান বিপদতো কাকো দিও সহায় নকৰে আৰু নিজৰ কামতো খৰচ নকৰে। এতেকে কেৱল নিজৰ বাবেহে অৰ্জা ধন কুকুৰৰ দীঘল নেজৰ লগত আমি কি কৰিব পাৰোঁ, তুলনা কৰিব পাৰোঁ। অৰ্থাৎ কুকুৰৰ যিমান দীঘল নেজ হওক, সি নিজেহে বহিব, আনক কি কৰিব নিদিয়ে, বহিব নিদিয়ে। অৰ্থাৎ মানুহে কি হয়, কৃপণ লোকে যেতিয়া কি হয় ধন আৰ্জে, সেই ধন কেতিয়াও খৰচ নকৰে, আনৰ সৎ কামত নালাগে। তাৰপিছতে খঙত পেট কাটি মাহলৈ শুকনি খোৱা। খঙত পেট কাটি মাহলৈ শুকনি খোৱা। খং মানুহৰ ঘোৰ শত্ৰু। বেছিকৈ খং উঠিলে মানুহে কেতিয়াবা কি হয়, হিতাহিত জ্ঞান হেৰুৱাই নিজৰ পেটটোকে কাটি লয়। ইমানেই খং উঠে যে কি কৰে নিজেই গম নাপায়। আৰু কেতিয়াবা আনৰ ওপৰত যদি খং উঠে, সেই লোকক যদি অনিষ্ট কৰিব নোৱাৰে, তেতিয়া কি কৰে, নিজৰ পেটটোকে হ'লেও কাটি কি কৰে, খং মাৰ নিয়ায়। কিন্তু যেতিয়া খং মাৰ যায়, তাৰপিছত কি হয়, পেটটোতো কটা সময়ত কাটিলে, পিছততো কি হয়, তাৰ বাবে কি হয়, বিষ অনুভৱ কৰে। তেতিয়া কি হয়, অনুশোচনা আহে। আৰু কি কৰিলে বা তেওঁ নিজে যি কৃতকৰ্ম, তাৰ বাবে তেওঁ কি কৰিব লগা হয়, অনুতপ্ত কৰিব লগা হয়। নিজৰ পেটৰ ঘাঁ শুকুৱাবলৈ পাছত 6 মাহ বা তাতোতকৈ বেছি কি হয়, শুকনি ঔষধ খাব লগা হয়। শুকনি বুলি কয় ঔষধক। আৰু ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে খঙৰ জালত মানুহে আনৰ অনিষ্ট সাধন যে কৰেই, কেতিয়াবা কি হয়, নিজৰো অনিষ্ট সাধন কৰে। সেইবাবে মানুহে খঙক লাই নিদি বা প্ৰশ্ৰয় নিদি সদায় দমাই ৰাখিবলৈ চেষ্টা কৰা উচিত। সময় উকলি যোৱাৰ লগে লগে খঙো নাইকিয়া হৈ যাব। তাৰপিছতে চোৱা, গুৰ মাৰি গংগাত পেলোৱা। গংগা পবিত্ৰ নদী। গংগাত স্নান কৰিলে পাপ খণ্ডন হয় আৰু পুণ্য অৰ্জন হয় বুলি মানুহে বিশ্বাস কৰে। আৰু সেইকাৰণেই যেতিয়া মৃতক বা যাৰেই নহওক লাগে, পিতৃ মাতৃৰ অস্থি গংগাত বিসৰ্জন দি কি কৰে, পৰলোকগত আত্মাৰ কল্যাণ কামনা কৰে। কোনোবাই কেতিয়াবা আকৌ কাৰোবাক কষ্ট দিবৰ বাবে খঙত গুৰ মাৰি দিওঁতে তেওঁ যদি গৈ গংগাত পৰেগৈ, তেতিয়াহ'লে তেওঁ দুখ দিবলৈ যোৱাৰ বা অপমান কৰিবলৈ যোৱাৰ সলনি কি হয়, অযাচিতভাৱে গংগা স্নানহে হয়। আৰু ফলত তেওঁৰ কি হয়, লোকচান হোৱাৰ সলনি পুণ্যহে হয়, লাভহে হয়। অৰ্থাৎ কোনোবাই কেতিয়াবা কাৰোবাৰ প্ৰতি অন্যায় বা অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰোঁতে অনিষ্ট নহয়, কি হয়, উপকাৰহে হয়। সেইকাৰণে কোৱা হয়, গুৰ মাৰি গংগাত পেলোৱা। ঘন ঘনকৈ দিবা আলি, তেহে পাবা নানা শালি। শালি ধানৰ কাৰণে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন। সেইবাবে শালি খেতিত পানী ৰাখিবৰ বাবে মানুহে কি কৰে, সৰু সৰুকৈ
আলি দিয়ে আৰু তাৰ কাৰণে কি কৰে ঘনাই আলি দিয়াৰ প্ৰয়োজন হয়। আলিখন হ'লে পানী ৰ'বই আৰু তেতিয়া কি হ'ব বাম মাটিটো শালি খেতি ভাল হয়। গতিকে নানাবিধৰ ভাল শালি খেতি পাবলৈ হ'লে পথাৰত কি কৰিব লাগিব ঘন ঘনকৈ আলি দিব লাগিব। ইয়াৰ দ্বাৰা ইয়াকে বুজাব খোজা হৈছে যে কোনো বিষয়ত সুফল অৰ্জন কৰিব খুজিলে তাৰ সুব্যৱস্থাও ল'ব লাগিব। এইষাৰ আচলতে ডাকৰ বচন। চতৰ বিহুলৈ ছমাহ থাকোঁতেই হাত মেলি নচা। বহাগ বিহুৰ আগত কি হয় চতৰ বিহু হয়। আচলতে কি হয় বহাগ বিহুৰ আনন্দত কি হয় চততেই মানুহে এপাক নাচে বহাগ বিহুৰ আগমনৰ আনন্দত। গতিকে চত মাহটো মানুহৰ বৰ মৰমৰ আৰু সকলো মানুহে অন্তৰৰ আৱেগ অনুভূতি সকলো উজাৰি নাচি নাচি গীত গাই আনন্দ উপভোগ কৰে। সংসাৰত এনে কিছুমান মানুহ আছে যাৰ বিহুৰ নামত উত্ৰাৱল সি লাগিলে বিহুলৈ ছমাহেই থাকক তথাপি বিহুৰ নাম শুনি উলাহতে নাচোন আৰম্ভ কৰি দিয়ে। ইয়াৰ দ্বাৰা ইয়াকে বুজাব খোজা হৈছে যে কিছুমান মানুহে আশা পূৰণৰ চেষ্টা কৰক বা নকৰক আশাৰ কথা চিন্তা কৰিয়ে বৰ বেছিকৈ উচ্ছ্বাসিত হৈ পৰে, কিন্তু এনে উচ্ছ্বাস সদায় মংগলজনক নহয়। তাৰপিছতে চোৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি। চোৰে যাতে সম্পত্তি চুৰ কৰি নিব নোৱাৰে তাৰ কাৰণে কি হয় আগতীয়াকৈ বুদ্ধি কামত লগালে সেই বুদ্ধি মূল্যৱান হয়। ঠিক সেইদৰে বৰষুণৰ পৰা ৰক্ষা পাবৰ বাবে কি হয় জাপিৰ প্ৰয়োজন। কিন্তু তাকে নহয় চোৰ যোৱাৰ পিছত যদি বুদ্ধি ওলায় বৰষুণত তিতি বুৰি জুৰুলি জুপুৰি হোৱাৰ পিছত যদি জাপি লোৱা হয় তাৰ পৰা কোনো কামত নাহে। সেই বুদ্ধিও মূল্যহীন সেই জাপিও মূল্যহীন। গতিকে অসময়ত ওলোৱা দুয়োটা বুদ্ধিয়েই মূল্যহীন বা দুয়োটা উপায়েই মূল্যহীন। এতেকে অনিষ্ট হোৱাৰ আগেই অনিষ্ট নিবাৰণৰ উপায় উদ্ভাৱন কৰা উচিত বা আগতীয়াকৈ কথাবোৰ চিন্তা কৰা উচিত। টেঙা আম এবাৰহে বেচিব পাৰি। মানুহে আম খাবলৈ ভাল পায় কিন্তু টেঙা আম খাবলৈ ভাল নাপায়। কেতিয়াবা বজাৰলৈ গৈ যেতিয়া আম কিনে দোকানীয়ে কি কৰে সেই আম মিঠা বুলি কৈ বিক্ৰী কৰে। বেচোতাই টেঙা আমকে যেতিয়া মিঠা বুলি কৈ বিক্ৰী কৰে তেতিয়া কিনোতাই যেতিয়া ঘৰলৈ আহি সেই আম টেঙা বুলি যেতিয়া গম পায় তেতিয়া দ্বিতীয়বাৰ সেইজনৰ ওচৰলৈ আৰু আম কিনিবলৈ নাযায় আৰু তেওঁক বিশ্বাস নকৰা হয়। গতিকে এবাৰ ঠগ খোৱাৰ পিছত মানুহে আগলৈকো ঠগ খাম বুলি ভয় কৰে বা সাৱধান হয়। এতেকে যি আনক ফাঁকি দিয়ে তেওঁক পাছলৈ কোনেও বিশ্বাস নকৰা হয়। তাৰপিছতে তুলসীৰ লগত কলপতু আৰু মুক্তি। খুব ধুনীয়া ফকৰা যোজনা। তুলসীক আমি হিন্দুসকলে কি কৰোঁ পবিত্ৰ জ্ঞান কৰোঁ। সেইবাবে পূজা সেৱাত কি কৰা হয় তুলসী ব্যৱহাৰ কৰা হয়। তুলসী এনেয়ে পবিত্ৰ তাতে যাগ যজ্ঞ পূজা সেৱা আদিত কি হয় লাগি তুলসীৰ মুক্তি হয়। কলপতুৱা পবিত্ৰ বস্তু নহয়। কলপতুৱা বুজি পাইছানে? কলগছৰ গা-গছডালৰ বাকলি পচলাৰ পৰা যিটো ওলোৱা হয় সেইটো কলপতুৱা বুলি কয়। কেতিয়াবা কি হয় এই তুলসীৰ লগতে বা পূজাৰ নৈবেদ্যবিলাক যেতিয়া দিয়া হয় দিওঁতে তুলসীৰ স্পৰ্শত কি হয় এই কলপতুৱাবিলাকৰ কি হয় মুক্তি লাভ কৰে। ইয়াৰ দ্বাৰা ইয়াকে বুজাব খোজা হৈছে যে যি পবিত্ৰ সি আনকো পবিত্ৰ কৰে আৰু সেয়েহে পবিত্ৰৰ লগতে মুক্তি লাভৰ সুবিধা পায়। এতেকে সৎ সংগ লোৱা উচিত। ধান পকে মানে তুনিৰ মৰণ। তুনি চৰাইয়ে ধান খাবলৈ ভাল পায়। গতিকে পকা ধান খাবলৈ তুনি ৰৈ থাকে আৰু যেতিয়া ধান পকে
দাৱনীসকলে খৰধৰকৈ ধানবিলাক কি কৰে দাই পথাৰৰ পৰা লৈ যায় আৰু টুনিয়ে তেতিয়া বেছিদিন ধান খাবলৈ নাপায়। সেইবাবে কি কৰে ধান পকাৰ আগৰে পৰা টুনি চৰাইবিলাকে কি কৰে ধান খাবলৈ আৰম্ভ কৰে। যদি ধান পকালৈ যদি ৰৈ থাকে তেতিয়াহ'লে কি হ'ব খাবলৈ নাপায় টুনিয়ে কি হ'ব লঘোণে থাকি মৰিব লগা হ'ব। সেইকাৰণে ধান পকাৰ আগতে কি কৰে খাবলৈ আৰম্ভ কৰে। মানুহৰ ক্ষেত্ৰতো একেটা কথাই খাটে। যেতিয়া ঘৰত খাবলৈ ভাত নাথাকে তেতিয়া ধান পকালৈ বাট চাই নোখোৱাকৈ লঘোণে জীয়াই থাকিব নোৱাৰে। সেইবাবে তেওঁলোকে কি কৰে ধান পকালৈকে তেওঁলোকে আন উপায়েৰে হ'লেও উপাৰ্জন কৰি জীৱিকাৰ ব্যৱস্থা কৰি লয়। নহ'লে কি হ'ব খাবলৈ নাপায় অনাহাৰে থাকিব লাগিব। সেইকাৰণে কি হয় তেওঁলোকে অন্য কিবা ব্যৱস্থা কৰি লয়। গতিকে ইয়াৰ যোগেদি ইয়াকে বুজাব খোজা হৈছে যে ধান পকা ধানলৈ যেনেকৈ ৰৈ থাকিলে যেনেকৈ টুনি চৰাইৰ মৰণ হয়, ঠিক তেনেদৰে মানুহেও কি কৰিব একমাত্ৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি ৰৈ থাকিলে কি হ'ব বিপদত পৰিব লগা হ'ব পাৰে। তাৰ কাৰণে আগতীয়াকৈ ব্যৱস্থা কৰিব লাগে। ইয়াৰ পিছতে আহোঁ ধাৰে কাটিলেও কটা গাদীৰে কাটিলেও কটা। ধাৰে কাটিলেও কটা গাদীৰে কাটিলেও কটা। দা এখনৰ এটা চাইডে যিটো চাইডে কাটে সেইটো হৈছে ধাৰ থাকে তাত, আৰু তাৰ ওলোটা চাইডটো হৈছে গাদী। গাদীটোৱে কি কৰা নাযায় সহজতে কটা নাযায়, কিন্তু বহু কষ্টৰ মূৰত কিন্তু কেতিয়াবা কটা যায়। আৰু যিয়ে নহওক ধাৰেই কাটক বা গাদীৰে কাটক দুয়োটাই কটা কাৰ্যই আৰু দুয়োটাৰ পৰিণাম একেই হয়। কেৱল কাৰ্য সম্পাদন কৰাৰ ধৰণটোহে বেলেগ। ঠিক তেনেদৰে প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক অপকাৰ সদায় অপকাৰী। সি অন্য একো নহয়, সি প্ৰত্যক্ষভাৱে কৰক বা পৰোক্ষভাৱে কৰক, এতেকে নিজেই বা আনৰ হতুৱাই হওক মানুহে কেতিয়াও আনৰ অপকাৰ কৰিবলৈ চেষ্টা কৰা অনুচিত। নাও বুৰিলেও টিঙৰ পৰা ননমা। নাওখন চলে সদায় গুৰিয়ালজনৰ যোগেদি। গুৰিয়ালজনে সদায় নাৱৰ টিঙত উঠি পেলাই কি কৰে নাওখন পৰিচালনা কৰে। বহুত মানুহৰ জীৱনৰ দায়িত্ব তেওঁৰ ওপৰত। সেইবাবে তেওঁৰ গৰ্বও বেছি অহংকাৰো বেছি। কেতিয়াবা কি হয় দুৰ্ঘটনা ঘটি বা বিভিন্ন কাৰণত নাওখন বুৰিব লগা হয়, তেতিয়া নাওখন যেতিয়া বুৰিবলৈ আৰম্ভ কৰে তথাপি এই গুৰিয়ালজনে কি কৰে ওপৰৰ পৰা নানামে। জানোচা তেওঁৰ সন্মানহানি হয়, গৰ্ব হয়। সেইদৰে আমাৰ সমাজত কি আছে এক শ্ৰেণীৰ মানুহ আছে, তেওঁলোকে সদায় আনতকৈ সদায় এখোপ ওপৰত থাকিবলৈ চেষ্টা কৰে। তেনে মানুহে হাজাৰ বিপদ আপদত পৰিলেও সৰ্বাশ্ৰান্ত হৈ গ'লেও অহংকাৰৰ কাৰণে তললৈ নামিব নোৱাৰে। আৰু সেইকাৰণে তেওঁলোকে কি হয় তেওঁলোকে নিজেও কৰিব নোৱাৰে আৰু আনৰ ওচৰতো কি কৰিব নোৱাৰে সহায় ল'ব নোৱাৰে বা সহানুভূতি আদায় কৰিব নোৱাৰে। আৰু তেনে লোক সদায় অহংকাৰৰ কাৰণেই আনৰ সহানুভূতিৰ পৰা বঞ্চিত হয়। ফটা কথা তিতে মানে গালৈকে গধুৰ। ফটা কথাখন হৈছে ফটা পুৰণা কাপোৰবিলাক জাপি জাপি জাৰৰ দিনত তৈয়াৰ কৰা একো এবিধ কাপোৰ হয়, লেপৰ দৰে আমি ফটা কথা বুলি কওঁ। ই যথেষ্ট ডাঠো হয় আৰু গধুৰো হয়। সাধাৰণতে কি হয় ফটা কথা দুখীয়া মানুহে কি কৰে ইয়াক জাৰৰ দিনত জাৰৰ পৰা ৰক্ষা পাবৰ বাবে কি কৰে লয়। যদি কেনেবাকৈ এই ফটা কথা তিতে তেতিয়া কি হয় ই বৰ গধুৰ হয়। তাক নিবও নোৱাৰি, তাক থৈ যাবও নোৱাৰি, ভালুকৰ হাঙিৰ দৰে হয়। আনহাতে সিয়েই দুখীয়াৰ জাৰ নিবাৰণ কৰে, এতেকে ইয়াক এৰি থৈ যোৱাও টান। গতিকে ইয়াৰ যোগেদি ইয়াকে বুজাব খোজা হৈছে যে কৰিবলগীয়া কাম সময়মতে কৰি যাব লাগে। পিছত কৰিম বুলি যদি তাক পেলাই থোৱা যায় তেতিয়াহ'লে ফটা কথাৰ দৰে
তিতা ফটা কথাৰ দৰে ই গধুৰ আৰু কি হয় ঠিক কামবোৰো তেনেধৰণে সহিব নোৱাৰা অৱস্থা পায়গৈ। সেয়েহে কোৱা হয় ফটা কথাত তিতে মানে গালৈকে গধুৰ। এতিয়া আহোঁ ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ। খাণ্ডৱ এখন বিশাল আৰু বিস্তীৰ্ণ অৰণ্য আছিল, আমি মহাভাৰতত পাইছোঁ। তাতে বহুত পশু পক্ষী জীৱ জন্তু বাস কৰিছিল। এদিন কি হৈছিল, অগ্নিদেৱতাৰ পৰিতৃপ্তিৰ কাৰণে অৰ্জুনে খাণ্ডৱ বন দাহন কৰিছিল, যাৰ ফলত জীৱ জন্তু যিমানবিলাক প্ৰাণী আছিল সকলো জুইত ভস্মীভূত হৈছিল। এটা সামান্য ফিৰিঙতিৰ পৰাই কি কৰিছিল, সুবিশাল খাণ্ডৱ দাহ খাণ্ডৱ অৰণ্য ছাইত পৰিণত হৈছিল। ঠিক তেনেদৰে কেতিয়াবা সাধাৰণ একোটা ঘটনাৰ পৰাই বিৰাট একোটা ধ্বংসকাৰ্য সংঘটিত হ'ব পাৰে, বা সামান্য কথাৰ পৰা কথা কি হ'ব পাৰে, ডাঙৰ কাজিয়াৰ সৃষ্টি হ'ব পাৰে। গতিকে সামান্য বস্তু বা ঘটনা বুলি অৱহেলা নকৰি তাৰ পৰা যাতে কোনো অনিষ্ট নহয় তাৰ কাৰণে কি কৰিব লাগিব, আদিতে কি কৰিব লাগিব, সাৱধান হ'ব লাগিব। সেয়েহে কোৱা হয় ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ। বেজীৰ জ্বলাকো মনে কুঠাৰৰ জ্বলাকো নমনে। জ্বলা মানে ইয়াতে মিন কৰিছে যে ফুটা। বেজীৰ যে ফুটাটো সি নিচেই সৰু, তাক সহজে মনিব নোৱাৰি। কিন্তু কুঠাৰৰ ফুটাটোতো ডাঙৰ, ইয়াক সহজে মনিব পৰা যায়। ইয়াৰ যোগেদি ইয়াকে ক'ব খোজা হৈছে যে বেজীৰ ফুটাটো দৰে আমাৰ যিবিলাক ডাঙৰ ডাঙৰ কামত দুপইচা খৰচ কৰিবলৈ আমি টান পাওঁ, কিন্তু কেতিয়াবা কেতিয়াবা সৰু সৰু অলাগতিয়াল কামত হাজাৰ হাজাৰ টকা খৰচ কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ। সৰু সৰু খৰচ আমি কৰিবলৈ কুণ্ঠাবোধ কৰোঁ, কিন্তু ডাঙৰ কাম আমি কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। কিন্তু কি হয়, কেতিয়াবা সেই বেজীৰ জ্বলাৰ দৰে কি হয়, কেতিয়াবা আমি সেই এপইচা দুপইচাকৈ গোটাওঁতেতো বহুত টকা হয়গৈ। ঠিক তেনেদৰে কি হয়, অনেক সৰু আৰু অলাগতিয়াল কামত আমি কি কৰোঁ, হাজাৰ হাজাৰ টকা খৰচ কৰোঁ। এতেকে মানুহ যি ক্ষেত্ৰত উদাৰ হোৱা উচিত তেনে ক্ষেত্ৰত উদাৰ নহয়, অনুচিত ক্ষেত্ৰতহে উদাৰ হয়। গতিকে তেনে কৰা অনুচিত। মহন্তৰ চিন মাহনিত। আমি কওঁ মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত। আমি ইয়াতে কওঁ তেনেধৰণে আমাৰ প্ৰবাদ আছে। কি হয়, লহপহকৈ কি হয়, মাহবোৰ যেতিয়া বাৰীত লাগি থাকে, স্বাভাৱিকতে কি হয়, এই মাহবিলাকৰ দুই এটা উঘালি পেলাই বা ছিঙি পেলাই খাবলৈ চবৰে লোভ লাগে। কিন্তু যিয়ে নহওক লাগে, তাৰ পৰা সামান্য হ'লেও গৰাকীৰ কিন্তু কি হয়, লোকচান হয়। লোভৰ বশৱৰ্তী হয় কি কৰে, মানুহে কি কৰে, সেই মাহনিত সোমাবই আৰু মাহটো খাবই, আনকি কি কৰিব, তেওঁলোকে গছজোপাকে উঘালি আনিব পৰাপক্ষত। কিন্তু যিসকল জ্ঞানী লোক, মহন্ত লোক, তেওঁলোকে কি কৰে, তেওঁলোকে চিন্তা কৰে, বিবেচনা কৰে আৰু কি কৰে, লোভ সম্বৰণ কৰে। সেইসকল প্ৰকৃত মহন্ত, সেইসকল প্ৰকৃত জ্ঞানী। তেওঁলোকে কি হয়, ভোগৰ সম্ভাৰৰ মাজতো তেওঁলোকে কি হয়, তেওঁলোকক চিনি পোৱা যায়। আৰু তেওঁলোকে হাজাৰ হাজাৰ ভোগৰ মাজতো, সামগ্ৰীৰ মাজতো তেওঁলোকে লোভ সম্ভাৰণ কৰি চলে। এতেকে যি ভোগৰ উভয় নদী সঞ্চাৰ পাই ভোগ সম্বৰণ কৰে, তেনে লোক প্ৰকৃততেই মহন্ত। ৰাইজে নখ জোকাৰিলে নৈ বয়, তোমালোকে এইটো জানিবা নিশ্চয়। লোকলৈ বুলি হুল পুতি আপুনি মৰে ফুটি। হুল হৈছে এবিধ কাঁইট। ই কি হয়, যেতিয়া ভৰিত বিন্ধে, দেখিবলৈ সৰু, কিন্তু সি কি হয়, বৰ বিষ ধৰে। যেতিয়া আনে অইন কোনোবা শত্ৰুক হুল পুতি পেলাই যেতিয়া কি কৰিব বিচাৰে, অনিষ্ট কৰিব বিচাৰে, কেতিয়াবা পাহৰি পেলাই নিজে সেই বাটেৰে গৈ পেলাই কি হয়, সেই কাঁইটক ভৰি দি নিজে কি হয়, সেই হুলৰ দ্বাৰা বিদ্ধ হয়। তেতিয়া আনৰ কাৰণে অপকাৰ কৰিব যাতে নিজে দুখ পায়। সেইকাৰণে কোৱা হয় যে আনৰ কেতিয়াও কি কৰিব নালাগে, অপকাৰ কৰিব নালাগে।
শাকত নাখাই লোণ পিটিকাত যায় তিনিগুণ। আমি কি কৰোঁ, আজি একোকে নাৰান্ধো, অকণমান শাকে বনাওঁ, একো নিদিওঁ, এনেকৈ ভাবোঁ। কিন্তু তাকে কেতিয়াবা কি কৰোঁ, শাক নবনাই পেলাই কিয় বেছি খৰচ হ'ব বুলি আমি পিটিকাকে খাই থওঁ বুলি ভাবোঁ। কিন্তু তাকে খাবলৈ যাওঁতে কি হয়, ইটো বস্তু দিওঁতে কি হয়, পিটিকাত আৰু খৰচটো বেছিহে হয়। গতিকে মানুহে কেতিয়াবা কি হয়, কেতিয়াবা ৰাহি কৰিবলৈ বিচাৰোঁতে খৰচ আৰু বেছিহে হয়। এতেকে মানুহে সকলো দিশ বিবেচনা কৰি চাইহে কাম কৰা উচিত। হৰিণাৰ মাংসই বৈৰী। হৰিণাৰ মাংস মানুহৰ বৰ লোভ মাংসলৈ, কাৰণ ই বৰ সোৱাদ আৰু সহজে জিন যায়। কিন্তু হৰিণা অতি নিৰপৰাধী নিৰীহ প্ৰাণী হয় আৰু দেখিবলৈ ই বৰ ধুনীয়া। কিন্তু তাৰ নিজৰ মঙহৰ কাৰণেই তাৰ সৌন্দৰ্য আৰু নিৰীহতালৈ লক্ষ্য নকৰি মানুহে বধ কৰে। অৰ্থাৎ তাৰ মাংসই তাৰ শত্ৰু। ঠিক তেনেদৰে কিছুমান লোকৰ অজস্ৰ সম্পদ থকাৰ বাবেই তাৰ লোভত আৰু প্ৰতিহিংসাত শত্ৰু বাঢ়ে, আৰু তেওঁৰ বাবে সম্পদেই কেতিয়াবা কি হয়, শত্ৰু হৈ পৰে। আন কাৰোবাৰ ক্ষেত্ৰত সৌন্দৰ্যৰ বাবে নানা অনৰ্থ আৰু অঘটন ঘটে, তেনে লোকৰ বাবে সৌন্দৰ্যই শত্ৰু হয়। সেইকাৰণে কোৱা হয় হৰিণাৰ মাংসই বৈৰী। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। মূলা যেতিয়া ডাঙৰ হয়, অকণমানি পুলি এটা, তাক দেখিলে দুপতীয়াতে গম পোৱা যায় সি কিমান ডাঙৰ হ'ব, কিমান ধুনীয়াকৈ বাঢ়িব, তললৈ কিমান আলুটো বাঢ়িব, সকলোবিলাক এই দুটা পাততে গম পোৱা যায়। ঠিক তেনেদৰে খেতিৰ দ্বাৰা লহপহকৈ কেনেকৈ বাঢ়ি আহিলে তাৰ ভৱিষ্যতটো, তাত কিমান প্ৰচুৰ ফল হ'ব, গুটি হ'ব, সেয়া গম পোৱা যায়। আৰু মানুহৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। শৈশৱ কালতেই এটা ল'ৰা বা এজনী ছোৱালী তেওঁলোকৰ কামত বা তেওঁলোকৰ কিছু কৰ্মত কি হয়, বা তীক্ষ্ণ বুদ্ধিসম্পন্নত কি হয়, বুজা যায় যে ডাঙৰ হ'লে কি হ'ব, ই এজন ভাল মানুহ হ'বগৈ। সেইকাৰণে কোৱা হয় যি মূলা বাঢ়ে তাৰ দুপাততে চিন। আমি শংকৰদেৱৰ কথাকে ক'ব পাৰোঁ। শংকৰদেৱে কি কৰিছিলে, প্ৰথম পঢ়াশালীলৈ গৈয়ে অ আ ক খ সেইখিনি শিকিয়ে কি কৰিছিলে, কবিতা এটা লিখিছিল নহয়, কৰতল কমলদল নয়ন, এনেকৈ কৰি ইমান ভাৱ ঘনপূৰ্ণ। তেতিয়া কি হৈছিল, তেওঁ যে এজন প্ৰকৃত অৰ্থত পণ্ডিত হ'ব এই কথা গম পোৱা গৈছিল। শলা গছ দেখিলে আটায়ে বাগি কোঠা মাৰে। শলা গছবিলাক কি হয়, সাধাৰণতে বৰ লেহুকা আৰু বেকা। যেতিয়া হাবিলৈ গছ কাটিবলৈ যায়, তেতিয়া গছ কাটোতাই প্ৰথমতে কি কৰে, এই বেকা গছবিলাক বাছি লয়, কোমল লেহুকা গছবিলাক বাছি লয়, যাতে কাটিবলৈ সুবিধা হয়। গতিকে প্ৰত্যেকেই কি কৰে, শলা গছ বিচাৰি পেলাই গছ কাটে বা তেনে গছ বিচাৰি লয়। ইয়াৰ অন্তৰালত এই কথাকে ক'ব খোজা হৈছে, মানুহ যদি বেছি সৰল হয় বা একেবাৰে সহজ সৰলৰ লগতে একেবাৰে নজনা হয়, কোনো কথা নজনা হয় বা বৰ আপোন ভোলা হয়, তেতিয়া কি হয়, অলপ কুটিল টাইপৰ মানুহে কি কৰে, তেওঁলোকে কি কৰে, এই শ্ৰেণীৰ সৰল মানুহক অপকাৰ কৰিবলৈ চেষ্টা কৰে। সেয়েহে কোৱা হয় শলা গছ দেখিলে বাগি কোঠাৰ মৰা। হস্তীৰো পিছলে পাওঁ, সজ্জনৰো বুৰে নাও। হাতী শক্তিশালী জীৱ, তাৰ ভৰিও শকত আৰু খোজকাটলো বৰ গুৰু গম্ভীৰ। সহজে হাতীয়ে কেতিয়াও পিছল নাখায়। কেতিয়াবা কি হয়, হাতীও পিছল খায় বুলি কৈছে ইয়াতে। কেতিয়াবা হাতীও পিছল খায়। তাৰ মানে ইয়াৰ যোগেদি ইয়াকে ক'ব খোজা হৈছে যে যিসকল সজ্জন, যিসকল সৎ, যিসকল জ্ঞানী, তেওঁলোকেও কেতিয়াবা কি হয়, বিপথে পৰিচালিত হয়। মানুহ ভাগ্যৰ অধীন, কেতিয়াবা ভাগ্যৰ বিড়ম্বনাৰ ফলতো কি হয়, এনেধৰণৰ হয়। গতিকে কোৱা হয় হস্তীৰো পিছলে পাওঁ, সজ্জনৰো বুৰে নাও। ইয়াত সজ্জন বুলি সৎ লোকৰ কথা কোৱা হৈছে। যি ভালেই যোৱাই ভাল, আপোন ভালেই জগত ভাল।
খুব সুন্দৰকৈ কথাখিনি কৈছে। যি ভালেই যোৱাই ভাল, আপোন ভালেই জগত ভাল। যিজনীটো সদায় নিজৰেই জীয়েক, জোৱাইজন পৰৰ সন্তান। গতিকে জোৱাইজন ভাল হ'বনে নহ'ব, সৎ হ'বনে নহ'ব, এই কথাটো কোৱা টান। কিন্তু জীয়েকজনীটো সৰুৰে পৰাই জন্মৰে পৰাই নিজেই ডাঙৰ কৰে। গতিকে জীয়েকজনী যদি ভাল হয়, জোৱাইজন যেনেকুৱাই নহওক, তেওঁক জীয়েকে কি কৰিব পাৰিব, গঢ় দি ভাল কৰি ল'ব পাৰিব। অৰ্থাৎ যি যদি ভাল হয়, জোৱাই যিকোনো প্ৰকাৰে ভাল কৰি ল'বই, ভাল হ'বই। সেইদৰে ইয়াৰ অন্তৰালত ইয়াকে কোৱা হৈছে যে নিজে যদি ভাল হয়, তেতিয়াহ'লে আনকো কি কৰিব, ভাল কৰি ল'ব পাৰিব। এতেকে সকলোবিলাক নিৰ্ভৰ কৰে নিজৰ ওপৰত। মুখতে বঁটা পায়, মুখতে কটা যায়। মুখে মানুহক তৰে আৰু মুখে মানুহক মাৰে। মুখেৰে কথা কোৱা যায়, আৰু সেই কথা ক'ত কেনেকৈ কোৱা যায় বা কেনেকুৱা পৰিস্থিতিত ক'ব লাগে, তাক মানুহে জনা উচিত। মুখ আছে বুলি যেতিয়াই তেতিয়াই যিহকে তিহকে য'তে ত'তে কোৱা অনুচিত। যেতিয়া কথা সুন্দৰকৈ কোৱা হয় আৰু সি যদি সময়োপযোগী হয়, তেতিয়াহ'লে কি হয়, তাৰ পৰা প্ৰশংসা পোৱা যায় আৰু মানুহকো আপোন কৰি ল'ব পাৰি, আৰু সিয়ে মুখৰ বঁটা। কিন্তু কথা ক'ব নাজানি য'তে ত'তে যিহকে তিহকে ক'লে মানুহ অপ্ৰিয়ভাজন হ'ব লগা হয়, যাৰ ফলত শত্ৰু বাঢ়ে, বিপদো আহে। আকৌ কেতিয়াবা কি হয়, মুখৰ কথাই কেতিয়াবা কি হয়, কটা যোৱাৰো সম্ভাৱনা থাকে। সেয়েহে সদায় মুখক বশ কৰি জুখি মাখি কথা কোৱা উচিত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ধৰ্মসিংহ ডেকাৰ ৰচনা বিচিত্ৰাৰ পৰাই তোমালোকক কিছুমান ভাৱ সম্প্ৰসাৰণ তোমালোকক মই কিতাপতেই আছে, কিন্তু মই অকণমান তোমালোকক আলোচনা কৰি ক'লোঁ। তোমালোকক মই আগৰ ভিডিঅ'টিতো কৈছোঁ যে তোমালোকে পৰাপক্ষত নিজাকৈ কথাবিলাক লিখিবা। কথাবিলাক যদি সুন্দৰকৈ যদি তোমালোকে নিজে উপস্থাপন কৰিব পাৰা, প্ৰথমতে তোমালোকে লক্ষ্য কৰিবা মূল অৰ্থটোৱে কি কৈছে। সেই অৰ্থটো বিশ্লেষণ কৰাৰ পিছত তাৰ অন্তৰ্নিহিত যিটো ভাৱ, সেই ভাৱটো বিশ্লেষণ কৰি সামৰণি মাৰিবা। এইদৰে তোমালোকে ভাৱ সম্প্ৰসাৰণ প্ৰচুৰ কৰিবা, প্ৰয়োজন হওক বা নহওক। কাৰণ মই আগতেই কৈছোঁ, এই ফকৰা যোজনাবিলাকে কি কৰে, অসমীয়া সাহিত্যৰ সৌষ্ঠৱ বঢ়োৱাত সহায় কৰে। আগতে চোৱাচোন, যেতিয়া মানুহ শিক্ষিত নাছিল, পঢ়া শুনা নাছিল, তেতিয়াওতো মানুহ কিমান গুণী জ্ঞানী আছিল। এই ফকৰা যোজনাবিলাকেই তেওঁলোকে কি কৰিছিল, কথাই প্ৰতি তেওঁলোকে ব্যৱহাৰ কৰিছিল, আৰু ইয়াৰ যোগেদি তেওঁলোকৰ জ্ঞান লগতে কি হৈছিল, তেওঁলোকৰ প্ৰত্যুৎপন্নমতি যি গুণ, এইবিলাক কথা কি হৈছিল, তাৰ যোগেদি প্ৰকাশ পাইছিল। গতিকে অসমীয়া সমাজত আমাৰ এই ফকৰা যোজনাবিলাকৰ কি যথেষ্ট আদৰ আছে। গতিকে তোমালোকে ইয়াৰ উপৰিও তোমালোকে কবিতাৰ টুকুৰাবিলাক বা জ্ঞানী লোকৰ মুখত বাণীবিলাক তোমালোকে কি কৰিবা, ভাৱ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা কৰিবা। তোমালোকক মই ভাৱ সম্প্ৰসাৰণ কৰাৰ যিটো নিয়ম, এই নিয়মৰ কথাটো মই আগৰ ভিডিঅ'টোতো কৈছোঁ, এতিয়াও কৈছোঁ। প্ৰথমতে বাক্যটোত থকা কি কৰিবা, অৰ্থটো প্ৰথমতে প্ৰকাশ কৰি ল'বা, তাৰপিছত তাৰ অন্তৰ্নিহিত অৰ্থটো তোমালোকে আলোচনা কৰি তোমালোকে সামৰণি মাৰিবা। আশা ৰাখিছোঁ তোমালোকে কথাখিনি বুজি পাইছা। তেতিয়াহ'লে পুনৰবাৰ মৰম জনাই তেতিয়াহ'লে আজিলৈ সামৰোঁ। ধন্যবাদ।